এখন চিঠিক কেন্দ্ৰ কৰি দুই প্ৰাৰ্থীৰ মাজত চলিছে মুখচুপতি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক মুকলি প্ৰত্যাহ্বান সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ এখন চিঠি প্ৰদ্যুৎ বৰদলৈৰ হাতত থকা বুলি কোৱাৰ পাছতে চিঠিখন ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাই প্ৰদ্যুৎ বৰদলৈক একালৰ সহকৰ্মী তথা বৰ্তমানৰ সাংসদগৰাকীয়ে বিপুল ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব বুলি উল্লেখ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই আৰু একালৰ সতীত্ব মই নাজানিছিলোঁ যে তেওঁৰ ইমান কুকীৰ্তি আছে সঁচা কথা ক'বলৈ এতিয়াহে মানুহে গোটেই তেওঁ দিয়া আগৰ চিঠিবিলাক তেওঁ দিয়া যিবিলাক তেওঁৰ কাম কাজ সেইবিলাকৰ যে তথ্য পাতি দেখিছে মই তবধ মানিছোঁ মই সঁচাকৈ তবধ মানিছোঁ মোৰ হাততো প্ৰদ্যুৎ বৰদলৈ বিশেষ কিবা আছে গতিকে ময়ো মানে ক'ব পাৰোঁ তেখেতে কি চিঠি আছে কৈছে মই নাজানো যি হওক তেখেতে এখন প্ৰচাৰ কৰিলে ভাল লাগিব ইলেকশ্যনৰ আগত মানে কিনো চিঠি তেওঁৰ তাত আছে তেওঁ প্ৰচাৰ কৰক কিন্তু ঘটনাটো হৈছে কি যে কথাবিলাক হ'ল ইয়াত গণভিত্তিৰ কথা দলৰ নীতি আদৰ্শৰ কথা এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এনেধৰণৰ বক্তব্য কোৱাটো মই বিচৰা নাছিলোঁ সাধাৰণতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সমাজে এজন মানে ইণ্টেলেকচুৱেল মানুহ বুলি ভাবে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন শিক্ষিত মানুহ বুলি ভাবে প্ৰদ্যুৎ বৰদলৈ আচাৰ ব্যৱহাৰবিলাক অলপ বেলেগ বুলি মানুহে ভাবে কিন্তু এইবাৰ প্ৰদ্যুৎ বৰদলৈ কথা বতৰাবিলাকত তেওঁ যেন আচলতে শিক্ষিত মানুহ তেখেত যেন এজন মানে আচাৰ ব্যৱহাৰত ভাল মানুহ সেই কথাটো কিন্তু আজি এমাহমান ধৰি এইটো মোৰ দৃষ্টিত পৰা নাই আৰু মই ভাবোঁ যে কি হৰা জিকাটো ৰাজনীতিত বা জীৱনত থাকিবই কিন্তু নিজৰ যিটো স্থিতি বা নিজৰ যিটো নীতি তাৰ পৰা মানুহ বিচলিত হ'ব নালাগে হাৰিবও আৰু নিজৰ স্থিতিটো হেৰুৱাৰ লগে লগে বেয়া দেখা যাব গতিকে নিজৰ প্ৰিন্সিপলটোত থাকিব লাগে গতিকে সেই ধৰণৰ বৰদলৈ ডাঙৰীয়াই যি কথা কৈছে মই বুজিব পৰা নাই কিন্তু তেখেতলৈ শুভেচ্ছা থাকিল ইলেকশ্যন খেলিছে তেওঁলোকে